নমস্কাৰ স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। আছাম ডিএলএডৰ যি ৰিজাল্ট ইতিমধ্যে পিএটি ৰিজাল্ট দিছিলে, পিইটি ৰিজাল্ট তাতে আপোনালোকৰ যি কাউন্সেলিং কৰিছিলে, কাউন্সেলিঙত আপোনালোকে যি চিট বা যোনখন কলেজৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে বা প্ৰিফাৰেঞ্চ কৰিছিলে, তো সেই যি ৰাউণ্ড ওৱানৰ যি ৰিজাল্ট হয়, তো সেই ৰিজাল্ট উপলব্ধ হৈছে। আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিব, নতুবা assampro.com চাৰ্চ কৰিলে এই যিটো পোষ্ট হয় চাবলৈ পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পিইটি ৰাউণ্ড ওৱান যি চিট এলটমেণ্টৰ ৰিজাল্ট হয় ডিক্লেয়াৰ হৈছে 4 আগষ্ট তাৰিখে। আপোনালোকে এই যি ৰিজাল্ট হয় চাবলৈ আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰক, নতুবা assampro.com চাৰ্চ কৰক। তাৰপিছত এই যিটো পোষ্ট হয় পোষ্টলৈ আহিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনলৈ যাব। চিক্ৰেট পিইটি চিট এলটমেণ্ট ৰিজাল্ট ৰাউণ্ড ওৱান, ইয়াতে ক্লিক here যিটো বটন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইখন পেজ খোল খাব। ইয়াতে আপোনালোকে ফোন নম্বৰ আৰু ডেট অফ বাৰ্থ দি ছাবমিট অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ যি ৰাউণ্ড ওৱানৰ যি ৰিজাল্ট হয় ৰিজাল্টটো চেক কৰিব পাৰিব। এনেকুৱা ধৰণে আপোনালোকে ৰিজাল্টসমূহ চেক কৰি লওক।